ইতিমধ্যে আপোনালোকে গম পাইছে ভীৰ্গু ফুকনৰ কন্যা উপাখা ফুকনে চৰমপন্থা বাছি ল'লে। হয়, আপোনালোকে নিউজবোৰত শুনিছে, কিন্তু এই চৰমপন্থা কিয় বাছি ল'লে এই ৰহস্য ফাদিল হৈছে। এই ৰহস্যটো কেনেকৈ ফাদিল হৈছে আৰু কিয় হৈছে এই গোটেই কথাখিনি আপোনালোকে গম পাব এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাওক কথাটো গম পাবৰ কাৰণে। এয়া হৈছে উপাখা ফুকন, ভীৰ্গু ফুকনৰ জীয়াৰী। আৰু এই ভীৰ্গু ফুকনৰ জীয়াৰী তেওঁ জালুকবাৰী সমষ্টিৰ পৰা অহা বিধানসভা যিটো ইলেকশ্যন আহিব তাত উঠাৰ কথা তেখেতে ঘোষণা কৰিছিল। আৰু গতিকে বহু ৰাইজে তেখেতৰ ওপৰত দৃষ্টি ৰাখিছিল যে জালুকবাৰী সমষ্টিৰ পৰা তেখেতে বিধায়ক উঠিব। উপাখা ফুকন বৰ্তমান সময়ত নাই যদিও তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ গুজব ওলাইছে যে তেওঁ কিয় এনেধৰণৰ চৰমপন্থা বাছি ল'লে। আৰু এটা বিল্ডিঙৰ পৰা দুমহলীয়া এটা বিল্ডিঙৰ পৰা পৰি তেখেতে নিজকে শেষ কৰি দিলে। এতিয়া কথা হৈছে সেই ঘৰটোত মাক আৰু জীয়েক এই দুগৰাকী আছিল। হয়, মাতৃ আৰু জীয়াৰী এই দুগৰাকী আছিল। আৰু জীয়াৰীৰ বক্তব্য যথেষ্ট স্পষ্ট, তেখেতৰ কণ্ঠ যথেষ্ট স্পষ্ট। আজি কিছুদিনৰ আগতে আমি তেওঁৰ ইণ্টাৰভিউ এটাও বাইট এটাও দেখা পাইছিলোঁ। আৰু তাত কিছু কথা গম পোৱা গৈছিল যে তেখেতে ৰাজনীতিৰ জীৱনত নামি জালুকবাৰী সমষ্টিৰ পৰা তেওঁ বিধায়ক খেলিব। গতিকে বৰ্তমান সময়ত বহু প্ৰশ্নই আচলতে উত্থাপন হৈছে। উপাখা ফুকন কিয় এনেধৰণে কামটো কৰিলে, এনেধৰণৰ চৰমপন্থা বাছি ল'লে, এনেকুৱাবোৰ কথা আহি পৰিছে। আৰু সেইখিনি সময়ত খাৰঘুলিৰ যিটো বাসগৃহ আছিল, মহানগৰীৰ খাৰঘুলিত থকা বাসগৃহটোতে এই ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে এই ঘটনাটো ৰাতিপুৱাৰ ভাগত হৈছিল প্ৰায় 8টা বজাত। 8টা বজাত হোৱাৰ লগে লগে যেতিয়া ওপৰৰ পৰা তলত পৰি গৈছিল আৰু ওচৰৰ যুৱক কেইজনমানে তেখেতক ততাতৈয়াকৈ লৈ গৈছিল মেডিকেললৈ। আৰু এই মেডিকেলত লৈ যোৱাৰ পিছত তেখেতক মৃত বুলি ঘোষণা কৰিল আৰু তেখেতৰ নিৰস্বৰ দেহ ঘৰলৈ ঘূৰাই আনিল। তেখেতক বচাব পৰা নগ'ল। কিন্তু এইখিনিতে চিন্তনীয় বিষয় হৈ পৰিছে, তেখেতে এনেধৰণৰ চৰমপন্থা কিয় বাছি ল'লে। নে কোনো কাৰোবাৰ প্ৰৰোচনাত পৰি এনেকুৱা ধৰণৰ কিবা কথা চিন্তা কৰিবলগীয়া হ'ল? কি এনেকুৱা সমস্যা আছিল যি সমস্যাৰ সমাধান নাছিল? গতিকে চিন্তা কৰিবলগীয়া বিষয়। আৰু ৰাইজে বহুতে আশা কৰিছিল যে জাতীয়তাবাদী কণ্ঠস্বৰ থকা, জাতিৰ কথা ভবা এগৰাকী যুৱতীয়ে অহা নিৰ্বাচনত তেওঁ বিধানসভাত খেলিব আৰু জালুকবাৰী সমষ্টিৰ পৰা বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী হিচাপে তেওঁ আগভাগ ল'ব আৰু প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ইলেকশ্যনত জিকিব। এনেধৰণৰ কথাবোৰ মানুহে জল্পনা কল্পনা কৰি থাকোঁতেই হঠাতে এই বেয়া খবৰটো আহিল। এতিয়ালৈকে এই কথাখিনি স্পষ্ট হোৱা নাই তেওঁৰ আত্মহত্যাৰ কাৰণ কি। ইয়াৰ পৰা বহুতে কিছুমান ন তথ্য উদ্ধাৰ কৰিছে বা গুজব ওলাইছে যে তেওঁ আমুকটো কাৰণতেই তেখেতৰ এই আত্মহনন বা এই যিটো চৰমপন্থা বাছি ল'লে, এনেকুৱা ধৰণৰ কথাটোৰ পৰা। গতিকে সেই কথাখিনিৰ পৰা গম পোৱা নাযায় যে তেখেতে কিয় এনেধৰণৰ চৰমপন্থা বাছি ল'লে। কিন্তু অনাগত সময়ত এই কথাখিনি ওলাব। বহু নিউজতো কিছু কথা ওলাইছে এতিয়ালৈকে, সেইখিনি আমি লাহে লাহে আপোনালোকৰ আগত প্ৰকাশ কৰি যাম। কিছুমান এনেকুৱা ধৰণৰ অকথিত অকথ্য কিছু কথা ওলাইছে, কিছু কাহিনী ওলাইছে, যিবোৰৰ পৰা হয়তো এই ক্লুটো ওলাব কিয় উপাখা ফুকনে এই চৰমপন্থা বাছি ল'লে।